নমস্কাৰ বন্ধুসকল, মোৰ অন্যটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। বন্ধুসকল, আজি আমি আলোচনা কৰিম অসম পুলিচৰ ওপৰত। যিহেতু অসম পুলিচৰ এডমিট কাৰ্ড আহিছে, কনষ্টেবল আৰু SIৰ এডমিট কাৰ্ড আহিছে। কি এডমিট কাৰ্ড আহিছে আজি আপোনালোকক ভালদৰে জনাবলৈ চেষ্টা কৰিম। কেনেকৈ আপোনালোকক বা আপোনালোকৰ মনটো বেয়া হৈ আছে এইখিনি কথাও মই আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে সম্পূৰ্ণকৈ চাই থাকক আৰু মোৰ চেনেলটোত যদি প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে তেতিয়াহ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰক। চাওক বন্ধুসকল, যোৱাকালিৰ পৰা আপোনালোকে এইটো কথা নিশ্চয় দেখা পাই আছে যে আপোনালোকৰ এডমিট কাৰ্ড আহিছে, SIৰ আহিছে আৰু কনষ্টেবলৰ আহিছে। আপোনালোকে এইটো ভালদৰে দেখিছে, কিন্তু তাত এইটো কোৱা হোৱা নাই যে আপোনালোকৰ কাৰণে আহিছে নে এক্স ছাৰ্ভিচমেনৰ কাৰণে আহিছে। আপোনালোকক মইও ক'ব পাৰোঁ এনেকৈ যে আপোনালোকৰ এডমিট কাৰ্ড আহিছে, আপোনালোকে ডাউনলোড কৰক। এনেকৈ আমিও আপোনালোকক জনাব পাৰোঁ বা ময়ো আপোনালোকক জনাব পাৰোঁ, কিন্তু এতিয়ালৈকে জনা নাই। কাৰণ সেইখিনি আপোনালোকৰ বাবে নহয়। যিখিনি এডমিট কাৰ্ড আহিছে সেইখিনি এক্স ছাৰ্ভিচমেনৰ কাৰণে, যিসমূহ পদ আজিৰ পৰা 5 মাহ 4 মাহ আগতে আহিছিল সেই পদসমূহৰে এডমিট কাৰ্ড আহিছে। আপোনালোকে এপ্লাই কৰা বা মই এপ্লাই কৰা পদৰ এডমিট কাৰ্ড কোনো ধৰণৰ নটিফিকেশ্যন হওক বা এডমিট কাৰ্ড এতিয়ালৈকে অহা নাই। যিহেতু আপোনালোকে দেখি আছে এডমিট কাৰ্ড আহিছে, SIৰ আহিছে, কনষ্টেবলৰ এডমিট কাৰ্ড আহি গ'ল, ডাউনলোড কৰক। এনেকুৱা ধৰণৰ বিভিন্ন ধৰণৰ আপোনালোকে ছ'চিয়েল মাধ্যমত দেখা পাই আছে বা সামাজিক মাধ্যমত এনেকুৱা ধৰণৰ আপোনালোকে দেখা পাই আছে। আৰু বহুতে এনেকুৱা দেখিছে যে নিউজ চেনেলত প্ৰকাশ হৈ আছে যে অসম পুলিচৰ এডমিট কাৰ্ড 1 জানুৱাৰীৰ পৰা, এনেকুৱা ধৰণৰ কিছুমান নিউজ আহি আছে। কিন্তু আপোনালোকে সেইবিলাক কথা গুৰুত্ব নিদিব, সেইবিলাক আপোনালোকৰ বাবে নহয়। এতিয়া আপোনালোকৰ বাবে ফিজিকেল প্ৰেক্টিছ আৰু ৰিটাৰ্ণ এক্সামৰ প্ৰেক্টিছ। কাৰণ যিখিনি এডমিট কাৰ্ড আহিছে সেইখিনি এডমিট কাৰ্ড কেৱল এক্স ছাৰ্ভিচমেনৰ পদৰ বাবেহে আহিছে। কনষ্টেবল আৰু SIৰ তেওঁলোকৰ এক্স ছাৰ্ভিচমেন সকলৰ বাবেহে, আপোনালোকৰ বা মোৰ বাবে এডমিট কাৰ্ড অহা নাই। আপোনালোকে সেইটো চাইছে, মনটো ভাল লাগিব, এডমিট কাৰ্ড আহি গ'ল। যেতিয়া আপোনালোকে গোটেই ভালদৰে চাব তেতিয়া গম পাব যে এই এডমিট কাৰ্ডসমূহ আমাৰ কাৰণে নহয়, এই এডমিট কাৰ্ডসমূহ এক্স ছাৰ্ভিচমেনসমূহৰ বাবে। তেতিয়া আপোনালোকৰ মনটো আকৌ বেয়া লাগিব, আপোনালোকে আকৌ ডিপ্ৰেশ্যনত ভুগিব পাৰে। সেই হিচাপতে মই আপোনালোকক জনাইছোঁ, আপোনালোকে এইবিলাক কথাত গুৰুত্ব নিদিব। আপোনালোকৰ লক্ষ্য এটাই কৰি ৰাখক, যাতে আপোনালোকে চাকৰিটো ল'ব পাৰে। মই আপোনালোকক প্ৰতিটো ভিডিঅ'তে কৈ আছোঁ যে আপোনালোকে ৰিটাৰ্ণ এক্সাম আৰু ৰানিঙত কেনেকৈ বা লং জাম্প বা চিন-আপ কেনেকৈ ইম্প্ৰুভ কৰিব পাৰে সেইটোত গুৰুত্ব বেছি দিয়ক। তেতিয়াহে আপোনালোকে এজন সফল ব্যক্তি হ'ব পাৰিব। সফল হ'বলৈ হ'লে কষ্ট কৰিব লাগিব। কষ্ট কৰক, সফল হওক, চাকৰি লওক। আজিৰ ভিডিঅ'টোত এইখিনি, কাৰণ এটা সৰু ইনফৰমেশ্যন। কাৰণ ময়ো দেখি আছোঁ যে এডমিট কাৰ্ড আহি গ'ল, কনষ্টেবল SIৰ এডমিট কাৰ্ড, অসম পুলিচৰ এডমিট কাৰ্ড আহি গ'ল, এনেকুৱা ধৰণৰ কালিৰ পৰা ময়ো দেখি আছোঁ। সেইকাৰণে মই আপোনালোকক জনালোঁ কোনো ধৰণৰ এডমিট কাৰ্ড আমাৰ বাবে অহা নাই, এক্স ছাৰ্ভিচমেনৰ কাৰণে আহিছে। যেতিয়া অফিচিয়েল নটিফিকেশ্যন আহিব তেতিয়াই মই আপোনালোকক জনাই দিবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টোত এইখিনি, আজিলৈ আহিছোঁ। জয় হিন্দ, জয় ভাৰত।